Good morning guys, good morning and welcome back to Devas Vlog. এতিয়া সময় হৈছে 9টা আৰু মানে কি কম মাতত ধৰিব পাৰিছে জ্বৰটো অলপ কমিছে আগতকে হলেও আৰু ৰ'দ চত পালে অলপ ভাল লাগে আৰু ইফালে ইছু সব পিছফালে আমাৰ পিছফালে মানে মই এনেকুৱা এটা খেতি কৰিছো আৰু একদম বেলেগ চালিয়া খেতি একদম মানে গাঁৱৰ খেতিয়ক হৈ গৈছো গুৱাহাটীত আহি ইফালে বেগেনা চেগেনা ৰুই ইফালে দেখিছেনে ইফালে ফুল চুল আহি গৈছে আৰু ইফালে পিঁয়াজৰ খেতি কৰিছো টমেটো অনেক কিবা কিবি টমেটোটো কোট টমেটো জৈৱিক সাৰ মানে আমাৰ ঘৰুৱা সাৰেৰে বনোৱা হৈছে এইটো কোনো মানে ঔষধি নাই বস্তু অলপ কিবা এটা জুইচ খাই ললো এতিয়া জিমত যাম লাহেকে গুড মৰ্নিং দিয়া সবকে গুড মৰ্নিং দিয়া গুড মৰ্নিং দিয়া না গুড মৰ্নিং দিয়া এফালে এই আংকল হাত আছে গুড মৰ্নিং কোৱা অস্কাৰ গুড মৰ্নিং এনেকে কৈ দিয়া দেখিছে না ৰাতি পুৱাই লিভাৰ ঔষধ খাইছে লিভাৰ ঔষধ খাই তিনিদিনা হৈ বহি আছে এতিয়া খাব ন মস্কৰ বহুত ভাল ন কথা নাপাতে ইমান ন কোৱা একো পঢ়িবা ন এতিয়া তুমি বোলা একো ডক্টৰ হ'ব ন অস্কাৰ মানে ডক্টৰ হ'ব সেইকাৰণে দাদাৰ ৰুমত এনেকে বহাই থৈ দিওঁ আমাৰ অস্কাৰ টেবত গেম চাই বহুত কিবা কিবি কৰে ন এতিয়া ইয়াত বঢ়িয়া বনাইছা তুমি ঠাইটো বঢ়িয়া বনাইছা এটা কিতাপৰ ওপৰত বহি আছা মানে নিজে সব কাম কৰিব লাগে এফালে ওলাই কেনে গেটটো বন্ধ কৰিব লাগিব যাবও লাগিব ৰাতিপুৱাই বন্ধ কৰিব লাগিব নহয় এইবিলাক হৈছে নীতি শিক্ষা গাইছ ওলালো এইটো হৈছে আমাৰ দিছপুৰ অভাৰ ব্ৰিজ আৰু এইখিনি ঠাই ভাল লাগে কিন্তু ৰাতিপুৱা অলপ ট্ৰাফিক থাকে বাকি ঠাইটো বঢ়িয়া ৰাতিটো আৰু একদম জিলিকি থাকে এইখিনি ঠাইত ৰাতি আহিলে কিবা ফৰেন কাণ্ট্ৰিত যোৱা যেন ফিল হয় গুৱাহাটী নালাগে মানে লাইটৰ কাৰণে আৰু গাইছ মজা লৈ আছো ৰে কেতিয়াবা এইবোৰ নাটক কৰি থাকোতে কেতিয়া যে ডিঙিত ফাঁচি লাগি মৰি যাওঁ নহয় ঠিক নাই সেই জিমত আহো ভাল লাগে কিন্তু যাবই মন নাযায় সেইফালে ইমান এইবিলাক যে ওজন ইমান কষ্ট হয় নহয় মানে কি কম খুব কষ্ট হয় তথাপি মাৰো আৰু 10-15 মিনিট মাৰি আৰু কলেজো আছে মোৰ আজি বাপৰে আৰু আজি এক্সাৰসাইজ কৰি আছো লেগছৰ বহুত কেইটা এক্সাৰসাইজ কৰা নাই নিট অলপ প্ৰব্লেম হৈ আছে কাৰণে একদম লাইট ওয়েট লগাই লৈছো এতিয়া 7 কেজি মান আছে আৰু জাস্ট কৰিব লাগে কাৰণে কৰি আছো স্কিপ কৰা নাই আৰু লেগছ ডেটো আজি আৰু এইফালে প্ৰাঞ্জিতো আহি পাই গলে আকৌ লাগি গলো আৰ্ম ৰেসলিংৰ মানে পুকাটো যেটো লাগি আছে নহয় এনে ট্ৰেনিং কৰি আছো একোতো হ'ব নোৱাৰোৱে জানোৱে হিমানটো এনাৰ্জি নাই জাস্ট হাত নাভাঙালৈকে অলপ ট্ৰাই কৰি আছো আৰু ইউলোকৰ মানে ট্ৰেনিং বিলাক অলপ বেলেগ হয় আমিতো বাইসেপছ আৰু 10 কেজি পাৰা যায় কিন্তু ইউলোকৰ যেটো ট্ৰেনিং হেটো ৰিস্টৰ পাৱাৰৰ কাৰণে কৰা হয় সেই কাৰণে অলপ ডিফিকাল্ট হয় আৰু আপোনালোকে যদি প্ৰফেশনালি আৰ্ম ৰেসলিং কৰিব খোজে ষ্টেট লেভেল ডিস্ট্ৰিক্ট লেভেল বা বাহিৰৰ কিবা কৰিব লগা আছে যদি কিবা আপোনালোকৰ টিপছ লাগে তেতিয়ালে প্ৰাঞ্জিতৰ পৰা লৈ ল'ব পাৰে হিজ এ ফ্ৰী ফ্ৰেঙ্ক হয় আপোনালোকক একদম ধুনীয়াকৈ গাইড কৰি দিব 11টা মান বজি গৈছে আৰু ওলালো জিমৰ পৰা আৰু অলপ ৰ'দ দি আছে এইটো ভাল লাগি আছে কাৰণ গাটোত অলপ জ্বৰ থকা যদি কোনোবা আৰ্ম ৰেসলিংৰ ইন্টাৰেস্টেড আছে অলপ কমেন্ট কৰি জনাবচোন তেতিয়া গম পাম কিমান মানে আৰ্ম ৰেসলিংৰ গেমটো গম পায় আৰু জানে আৰু ইন্টাৰেস্টেড হয় 12টা আৰু মই জিমৰ পৰা আহিছো পুৰা 12টাত 1 মিনিট 2 মিনিট সময় পাইছো জাস্ট ভিতৰত জাস্ট ইউনিফৰ্মটো সোমাই লৈছো আৰু বেস্টটো লগাই লৈছো কিতাপটো লৈছো এতিয়া গৈ আছো মানে জীৱনত অকনো সময় নাই মোৰ ইমান ব্যস্ত মই গম পাইছেনে গাইছ ইমান ব্যস্ত মই বাপৰে বাপ এতিয়া কলেজত যাম আৰু এক্সাম মানে যাই পাম 12:40 এক্সামটো তেতিয়ালৈকে ষ্টাৰ্ট হ'ব 10 মিনিট গুচি যাব আজ জীৱন মোৰ বেলেগ ব্যস্ত দে বিশ্বাস কৰক ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই জাস্ট জিমত যোৱাৰ আগতে সেই জুইচটো যে খাই গৈছো সেইটোৱে আৰু এটা रास्ता कितना खाब लगे व्यवस्था कर रोटी सूटी ऐसा हो नहीं सकता है ना प्रेम जी कुछ बोल दीजिए सुबह का प्रभात कुछ बोल दीजिए मेरे बारे में अच्छा वाला कुछ नहीं बोलेंगे नहीं बोलना है प्रेम जी असल कथा जितना कम नम हिली যাব गाइस আহি পাই গলো ঘৰত যেটা খানা নাই আৰু এইখিনিতে খাই যাও একদম মানে ওচৰতে আছে জিৰো বিয়াৰ যেটো ভিআইপি ৰোড তাৰ ওচৰতে আপোনালোকে কেতিয়াবা আহিলে আহিব পাৰে একদম পাৰফেক্ট খানা আন্টি ভালে আছে খাই দিয়ক ইয়াতে ভালে আছে না তো আহিলো অলপ ইয়াতে খাই যাও ভোক লাগিছে যেহেতু একদম জেনুইন খানা আহিব কেতিয়াবা এইখিনি ভিআইপি ৰোডতে হয় ভিআইপি ৰোডত নহয় এইটো একদম আহি যাব আন্টিক পাব আৰু আছে দুজনমান কৰবাত গৈছে এটা খানা খাই ডাইৰেক্ট এক্সামত যাম প্ৰায় বহু দিনৰ পৰাই মোৰ ৰাতিপুৱাৰ আহাৰটো ইয়াতে গ্ৰহণ কৰোঁ আৰু ইয়াতে মানে ৰুটিটো একদম পুৰা হাইজিন হয় আৰু দোকানটোৰ ফুটপথত হ'ব পাৰে কিন্তু একদম পুৰা চাফা হয় আপোনালোকে কেতিয়াবা আহিলে গম পাব সঁচাকৈ কৈছে নে মিছাকৈ কৈছে এদিন আহিব টেষ্ট কৰিব ভিআইপি ৰোডতে হয়
20 মিনিটৰ এক্সাম আছিল 10 মিনিট অলৰেডি গুচি গৈছিলে তাৰ মাজতে 10 মিনিট পাইছো লিখি লিখি এনেকুৱা হাতটো বিষাই গৈছে মানে আধা লাইন থাকিয়ে গ'ল ইমান নলেজেবল মানে মই কি কম মানে মই বুজাব নোৱাৰো ইমান নলেজেবল কাৰণে মই বায়োকেমিষ্ট্ৰিত পাছ পাইছো মানে 10ৰ ভিতৰত আফটাৰ এক্সাম আজি আপোনালোকক আমাৰ ইউনিভাৰ্চিটিৰ লাইব্ৰেৰীটো দেখাম কিমান ধুনীয়া আৰু কেনেকুৱা এবাৰ গৈছো মই ভাবিলো এবাৰ আপোনালোককো দেখাও আমাৰ লাইব্ৰেৰীটো আপোনালোকে ভাবি আছে যে ক্লাছৰ পৰা ওলাই আকৌ লাইব্ৰেৰীলৈকে আকৌ স্কুটি লৈ কিয় গৈ আছে মানে আমাৰ এটা ডিপাৰ্টমেন্ট যদি ইয়াতে আৰু এটা ডিপাৰ্টমেন্ট মেঘালয় মানে কেম্পাছটো ইমানেই ডাঙৰ কিবা কোৱা একদম ব্লগ বনোৱাৰ চক্কৰত ব্লগ বনোৱাৰ চক্কৰত একদম প্ৰায় পাহাৰৰ তলত পৰি যাব ধৰিছিলো ভাই আৰু নহ'ব দে আৰু এতিয়া বলক পাহাৰ বগাই বগাই আহি পাই গ'ল আমাৰ কে ব্লক আৰু কে ব্লকতে গ্ৰাউণ্ড ফ্ল'ৰত আছে আমাৰ লাইব্ৰেৰীত সোমোৱাৰ আগতে আপোনালোকে বাহিৰৰ পৰা আনা কিতাপ বা যি বেগ হয় এইখিনি ঠাইত থৈ কেনে তাৰপিছতহে আপোনালোকে সোমাব পাৰে এই ভিডিঅ'টো যদি কোনোবাই আমাৰ ইউনিভাৰ্চিটিৰ পৰা চাই আছে মানে নতুন ষ্টুডেণ্ট যিবিলাকে মানে ফাৰ্ষ্ট ছেমৰ বা ছেকেণ্ড ছেমিষ্টাৰৰ এতিয়ালৈকে তেওঁলোকে বহুতে নাজানে যে আমাৰ ইমান ধুনীয়া লাইব্ৰেৰী আছে চ' কেতিয়াবা আহিব ইয়াতে ধুনীয়াকে কিন্তু ইয়াতে আহিলে কথা চথা পাতিব নোৱাৰে মই সেইকাৰণে ভইচ অভাৰ দিব লগা হৈছে কাৰণ লাইব্ৰেৰীত মানুহে পঢ়ি থাকে ন তো ডিষ্টাৰ্ব কৰিব নোৱাৰো জাষ্ট আহিছো ধুনীয়াকে ব্লগটো বনাওঁ আৰু ধুনীয়াকে ইয়াৰ পৰা কাটি খাওঁ সঁচা কথা ক'ব গ'লে ইণ্টেৰিয়ৰটো বহুত বেছি ধুনীয়া বনাইছে মানে লাইব্ৰেৰীৰ এইখিনি ঠাইত আপোনালোকে কিতাপ লৈ ধুনীয়াকে চফাত ভৰিৰ ওপৰত ভৰি উঠাই মৌনভাৱে পঢ়া শুনা কৰিব পাৰিব এইটো হৈছে ফাৰ্মাচিউটিকেলৰ কিবা কেমেষ্ট্ৰি আৰু মানে মই য'তে যাওঁ তাতে কেমেষ্ট্ৰিয়ে পিছা নেৰা হৈছে মই কেমেষ্ট্ৰিতে সিমান এটা মই ভাল নাপাওঁ যিমান মানে মই আপি ভাল পাওঁ মানে মই বিচাৰি আছিলো মেডিকেল লেবৰেটৰীৰ মানে বুকছ আৰু পাই গ'লো এইফালে দেখিছেনে এইকেইটা এটা কিন্তু মোৰ তাত অলৰেডি আছে এইটো যে এইটো মোৰ তাত অলৰেডি আছে 8 এডিশ্যন আছে ঠিকেই কিন্তু মই বুজি একো নাপাওঁ ইয়াতে আপোনাৰ সকলো ধৰণৰ কোৰ্চ ৰিলেটেড বুকছ পাই যাব আপোনালোকে ইয়াৰ পৰা লৈও যাব পাৰে পঢ়িবও পাৰে কিন্তু কাৰ্ড এটা ইস্যু কৰিব লাগে সেইটো কৰিলে আপুনি ঘৰত লৈ গৈ কিনো পঢ়িব পাৰে আপোনালোকৰ যদি মানে কিতাপ নাই মানে কিনিব লগা মানে কিতাপ কিছুমান থাকে ন ফাইনেন্সিয়েলি প্ৰব্লেম সি অকল মানে ইয়াতে আহি কেনে কাৰ্ড বনাই লৈ কেনে ধুনীয়াকে 40-45 দিন চাগে পাৰে মই ভালকে নাজানো মই আহা খবৰ পাই অস্কাৰ আহি গৈছে দৌৰিছ ভাবিছে এটা কিবা এটা দিব আৰু চকলেট এইটো তাৰ ট্ৰিট হয় এইটো মানে তাৰ বহুত বেছি ফেভৰেট সেইকাৰণে এইটোকে দিলো আৰু এনে যদি মই মাতো তেতিয়ালে নাহে কিন্তু এই খানা চানা পালে সি এইবিলাকৰ কাৰণে পাগল আৰু মোৰো গাটো ভাল নহয় কাৰণে আহিয়ে ব্লেংকেটৰ ভিতৰত সোমাই লৈছো আৰু ইয়াক অলপ খোৱা দি আছো ইয়াক অলপ মৰম কৰিলে ইও ভাল পায় মানে বাহিৰৰ পৰা যিহেতু আহিছে চাই আছে আকৌ কেনেকে কি ভিডিঅ' কৰি আছো নে কি সেইবিলাকত ঠাণ্ডা বিয়া আৰু আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰো গাটো বেছি এটা সুবিধা নহয় আপোনালোকে মাতত গম পাই গৈছে থাকে আৰু এতিয়া ৰেগুলাৰ ব্লগ দি আছো আৰু দি থাকিম তো আপোনালোকে যদি নতুনকৈ কোনোবাই চাই আছে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু যদি পুৰণা কোনোবা চাই আছে তেতিয়াহ'লে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব তেতিয়া অলপ ভিউজ পাম মানে বহুত দিন ব্লগ দিয়া নাই কাৰণে অলপ সেই ডাউন হৈ আছে তো আপোনালোকে অলপ শ্বেয়াৰ কৰি দিব ইনষ্টাগ্ৰামত যদি ষ্টৰি দি দিব পাৰে ভাল আৰু নেক্সট ব্লগত লগ পাইছোঁ যায় এখন বাই